So hello friends, good evening সকলোকে ফাইনালি মোৰ ভিডিওটোৰ পাৰ্ট 2 আজি দিলো সো আমি পাহাৰত গৈ পাই আমাৰ স্কুটি বাইকবোৰ আমাৰ মানে দেউতাৰ এজন ফ্ৰেন্ড আছিল তেখেতৰ ঘৰত থলো তাৰ পিছতে নদীবিলাক দেখিছে ইমান মানে বৰষুণ দিয়াৰ কাৰণে পানীবিলাক বহুত বুকা বুকা হৈ গৈছিল এনে নদীৰ পানীবিলাক পাহাৰত বহুত সাফা হয় কিন্তু মানে বৰষুণ দি থকাৰ কাৰণে পুৰা বুকা বুকা হৈ গৈছে আৰু আমাক যে গাইড কৰি নি আছে তেখেতে হৈছে আমাৰ দেউতাৰ ফ্ৰেন্ড আমি মানে কৈ গৈছিলো আমাক স্বৰ্গপুৰী পাহাৰ দেখুৱাব লাগিব বুলি সেইকাৰণে আমাক গৈ পায় পাহাৰলৈ লৈ গৈছে কিন্তু মানে পাহাৰত যোনটো ৰাস্তা দি স্বৰ্গপুৰী যায় সেইটো ৰাস্তাটো মানে গিলাধাৰী নদীটো পাৰ হৈ যাব লাগে সো বৰষুণ দি থকাৰ কাৰণে ইমানে পানী হৈছে বহুত পানীৰ খুঁত কিন্তু মানে আমি যেহেতু স্বৰ্গপুৰী চাম বুলি আহিছো সেইকাৰণে পানী পাৰ হৈ গৈছো গাইস আমাৰ বিশ্বনাথ চাৰিআলি আৰু শোণিতপুৰ ডিস্ট্ৰিক্টৰ ভিতৰত কোনোবা যদি ট্ৰেকিং কৰি ভাল পায় কিন্তু ট্ৰেকিং কৰিবৰ কাৰণে বাহিৰত যাব পৰা নাই তেখেতসকলে এই ঠাইডোখৰত এবাৰ আহি চাব পাৰে এই ঠাইডোখৰ মানে ফ্যামিলি আৰু ফ্ৰেণ্ডছৰ লগত পিকনিকৰ কাৰণে বহুত বেষ্ট আছে পাহাৰৰ ওপৰত ইমান ধুনিয়াকে জলকীয়া বেঙেনা ভেন্দি খেতি ইমান ধুনিয়াকে কৰি থৈছে ধানৰ খেতি ইমান ভাল লাগিছে চাই মানে মেইন কথাটো হ'ল যে স্বৰ্গপুৰী ঠাইডোখৰৰ পৰা আমাৰ ভয়ামৰ ঠাইবিলাক বহুত ধুনিয়া সাফাকে দেখা পায় কিন্তু যেহেতু আমাৰ হাতত ড্ৰোন বা তেনেকুৱা ভাল কেমেৰা নাছিল সেইকাৰণে ইমান ভালকে ভিডিও কৰিব নাপালো জানেই আৰু মোবাইলৰ কেমেৰাটো ইমান পাৰফেক্টকে ভিডিও নহয় সো এনেকে দেখুৱালো আৰু বহুতে হয়তো নাজানে ঠাইডোখৰৰ কথা কিন্তু এবাৰ গৈ চাব পাৰে বহুত ধুনিয়া ঠাই মানে ঠাইডোখৰত গৈ এনেকুৱা লগাই নাই মই যে অসমতে আছো তাৰ পিছত অলপ সময় ফটো আমি কৰাৰ পিছত জানি আৰু ছোৱালী মানুহৰ ফটো ভিডিও মেন আমি তাৰ পিছত ঘৰলৈ বুলি আহিলো সো নেক্সট ভিডিওত আকৌ লগ পাম আজিলৈ ইমানে বাই বাই গাইস